আগে পিছেও ৰাহুল গান্ধীয়ে কেইবাবাৰো অসমৰ গামোচাক তেওঁ অপমান কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশতো গামোচাখন লৈ ফুৰে, যদিও তেওঁ গুজৰাটৰ মানুহ। কিন্তু ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল'বলৈ ইচ্ছা নকৰে। গতিকে মই ভাবোঁ যে আমাৰ ৰাইজে তাক চাই আছে আৰু আগতেও যেনেকৈ ৰাহুল গান্ধীক শিক্ষা দিছে, ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈ শিক্ষা দিব। এইটো বুজাই যে বিজেপিৰ পৰিৱেশটো খুব ভাল। গতিকে ডিগবৈ আমাৰ পৰম্পৰাগত চিট। যিসকলে কেণ্ডিডেট ওলাইছে এনেকুৱা কেণ্ডিডেট নহয় যে মিলাব নোৱাৰি। মই 8 তাৰিখৰ পিছত বহিম, নিজে নিজে চব এটা এটা হৈ যাব। একেবাৰে বেয়া পোৱা পুৰি নহয়। মইতো এতিয়া ইচ্ছা কৰিলে 4জনমানক আপোনালোকৰ সন্মুখতে বহাই দিব পাৰোঁ। অলৰেডি আমি STৰ কাৰণে সকলোকেতো ৰিকমেণ্ড কৰিয়ে দিলোঁ। ঠিক আছে, देखिए उसमें जबरदस्ती नहीं होता है। वो कानून का बात नहीं हो कि आपको गमछा पहनना ही पड़ेगा। ये एक लोगों का संस्कृति है। संस्कृति को सम्मान करना आपका कर्तव्य है। अगर आप संस्कृति को सम्मान नहीं करेगा, लोग आपको अपना वोट से आपको शास्ति देगा। मैं इतना में नहीं जाता हूँ। राहुल गांधी का ऊपर इतना समय भी मैं खर्चा नहीं करता हूँ। प्रथम कथा आमीन गाँव कोनो आवासगृह নাই। द्वितीय कथा এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব, হিমন্ত বিশ্ব শৰ্মাটো নহয়। অখিল গগৈ নিজে কৈ আছে অহাবাৰ চৰকাৰ নাহে বুলি। গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে? তাৰমানে যোৱাকালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰে আহিব। যিটো মুখ্যমন্ত্ৰী আৱাসগৃহ বনিছে এইটো বনোতে কিমান বছৰ লাগিব? 4 বছৰ, 3 বছৰ। মইতো ভাবোঁ যে ইমান এইটো হোৱালৈকে মোৰো থকাৰ সৌভাগ্য নহ'ব, কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে। তাৰমানে ইনডাইৰেক্টলি অখিল গগৈ বুজি পালে আৰু বা তেওঁ কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব। ও পপুলাৰিটি কা আধাৰ पर। ঠিক আছে, মই কাবাক চাব পঠাই দিম। ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে। তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে SRততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? इट इज़ वेरी, देखिए मैं व्यक्तिगत नहीं जाना चाहता हूँ, लेकिन असम का जो भी कल्याणकामी काम हुआ है, हर MLA ने अच्छा काम किया है, सुरेंद्र फुकन ने भी अच्छा काम किया है। लेकिन टिकट देने का काम मेरा पार्टी का पार्लियामेंट्री बोर्ड का है। हमारा बीजेपी का टिकट में इतना कोई इशू नहीं होते हैं। लोग मांगते हैं, लेकिन जो दिन इसको समझ में आ जाएगा टिकट नहीं मिल रहा है, वो अपने आप ही समझ जाते हैं। तो मेरा नहीं लगता है कि फरवरी का अंत तक इतना कैंडिडेट रहेगा। इसलिए हमारा यहाँ में तो कोई एप्लीकेशन है नहीं, खाली बोलना ही है। तो उसमें मेरा नहीं लगता है कि बहुत ज़्यादा ये झमेला का बात है। बीजेपी में कम से कम
इतना नहीं है। এবাৰ মই নিজে চাব আহি মই তাক ঠিক কৰিম। চাই চেণ্টাৰো আছে আৰু ইয়াক যেনেকৈ ডিব্ৰুগড়ত খনিকৰ হৈছে, তিনিচুকীয়াতো সৰ্বানন্দ সিংহ ষ্টেডিয়ামটো আমি খুব ষ্টেণ্ডাৰ্ড বনাব লাগিব, মই কৰিম। সেইটো কাম চলি আছে, মানে বিশ্ববিদ্যালয়ৰ কাম। যিখিনি তিনিচুকীয়াত কাম হোৱা নাই মই লিষ্ট এখন লৈ ল'ম, কৰিম।